दुधनैनि जाथायनि भुगिनांनाय सुबुंफोरा थार बिजिरनाय मोनागौमानि सोमावसारनाया सोलिलांगोन। बे बाथ्राखौ बुंदों दिपेन बर'। दुधनैयाव जानाय जाथायनि थार बिजिरनाय नागिरनानै दुलाराय बर' फरायसा आफादा साननैनि हाबाफारिजों क'क्राझार नोगोराव थानाय बड'फा चिल्ड्रेन पार्कआव खुद्रिसारनाया दिनै नैथि सानाव आगान होबाय। मख'जायोदि थांनाय दाननि 3 मे खालाराव गवालपारानि दुधनैयाव सानै उन्दै उन्दै बर' हिन्जावसाफोरखौ हानजायारि जिनाहारि खालामनाय जाथायखौ लानानै 5 मे खालाराव दुथांनि नखरजों सावरायनो थांनायाव दायनिगिरिफ्रासो उल्थायै सिखा जं रुवाजों गाग्लोबनायाव हिरण्मय खाख्लारिया जिउ खोमानांनो गोनां जादों। जनजाति सुबुंफोरनि सायाव बेबायदि जाथाया इनाय खालामनाय जाथायनि दायनिगिरिखौ गोख्रों साजा होनांगौनि दाबिजों एबसुआ गोख्रों सोमावसारनायखौ जागायो। जिनाहारि खालामग्रा दुथांफोरा फारियै धन आली तालुकदार, बाहार आली आरो रेहमान आलीखौ फासि होथारनांगौ आरो हिरण्मय खाख्लारिखौ बुथारग्रा दायनिगिरि फारियै धन आली तालुकदारनि बिदा सेकबर आली आरो बिब' फारमिना बेगमखौबो फासि होथारनांगौनि थाखायनो थांनाय 22 मे, 27 मे आरो 24 जुनावबो एबसुआ आसाम नाङै हानजा सुरनाय आरो बनजार लेरिबो खालामखांबाय। नाथाय आसाम सरकारा दासिमबो जेबो दाबिखौनो मोनसेबो मावफुङैनि थाखाय दिनैनिफ्राय साननैनि थाखाय क'क्राझार नोगोराव थानाय बड'फा चिल्ड्रेन पार्कआव खुद्रिसारनाय दिन्थिफुंदों। দুধনৈ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ড হিৰণ্ময় খাখ্লাৰি ইয়াৰ প্ৰতিবাদত আমি দুদিন ধৰি কোকৰাঝাৰ এই বড'ফা চিলড্ৰেন পাৰ্কত আমি ধৰ্ণাত বহিছোঁ। আজি দ্বিতীয় দিন আৰু ইয়াৰ আগতো তিনিলানি আলোচনা আমাৰ হৈ গ'ল, আন্দোলন তিনিলানি আন্দোলন হৈ গ'ল। তো আজি আমি পুনৰ আকৌ আন্দোলনত বহিছোঁ আৰু আমাৰ আন্দোলন চলি আছে। যোৱাকালি আন্দোলনৰ পিছত চৰকাৰৰ ওচৰত আমাৰ যিখিনি দাবী আছিল সেই দাবীক লৈ পেলাই আজি ৰাতিপুৱা ভাগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু নিৰ্দেশত পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ পদক্ষেপত আমাৰ লগত যোগাযোগ চলি আছে, আলোচনা চলি আছে আৰু তেওঁলোকে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে আজি প্ৰায় 2-2:30 বজামানত দুধনৈত যাই পেলাই মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া তাত উপস্থিত হ'ব, এই কথাটো আমাক জনাইছে। আৰু আমাৰ যিখিনি দাবী আছিল যে ফাষ্ট ট্ৰেক কোৰ্টত এই যে ন্যায় বিচাৰিটো লৈ পেলাই ফাঁচি মৃত্যুদণ্ড, এই পাশবিক অমানৱীয় যি এটা হত্যাকাণ্ড আৰু দলবদ্ধ ধৰ্ষণ, এই পাশবিকসকলক শাস্তি বিহা হ'ব, ইয়াৰ প্ৰক্ৰিয়া চৰকাৰে পদক্ষেপ ল'ম বুলি তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিব লাগে আৰু লগতে যি ভিক্টিম পৰিয়াল হিৰণ্ময় খাখ্লাৰিক সাহায্য কম্পেনচেশ্যন দিব লাগে। আৰু আমাৰ এই যে আন্দোলন, যে আমাক গুৰুত্ব দিয়া নাই নেকি, ক'তবা আমাক বৈষম্য কৰা হ'ল নেকি, আমাৰ যি ক্ষোভ, এই ক্ষোভৰ কথা তেওঁলোকে অৱগত হৈছে বুলি আমাক জনাইছে। কিন্তু আমাৰ আন্দোলন চলি থাকিব আৰু আমি বাট চাম যে মন্ত্ৰী ডাঙৰীয়া যাই পেলাই দুধনৈত উপস্থিত হৈ সেই গোটেই কথাখিনি যাতে সি সংবাদ মাধ্যমৰ লগত আৰু হিৰণ্ময় খাখ্লাৰি ঘৰত উপস্থিত হৈ আমাৰ যি 3টা দাবী, সেই দাবীৰ ওপৰত চৰকাৰে যাতে পদক্ষেপ গ্ৰহণ কৰে তাকে আমি বাট চাম। আৰু বৰ্তমান আৰম্ভ হৈছে আমাৰ আন্দোলন আৰু আন্দোলন চলি থাকিব। আৰু মন্ত্ৰী ডাঙৰীয়াই যি আমাক জনাইছে সেই যি কথাটো লৈ পেলাই আমি বাট চাম আৰু ইয়াৰ পিছত পৰ্যায়ৰ যি সিদ্ধান্ত, আন্দোলন প্ৰত্যাহাৰ হ'ব, আন্দোলন স্থগিত হ'ব, সেই বিষয়ে আমি সকলো দল সংগঠন মিলি পেলাই আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। আমাৰ চিন্তা, আমাৰ যি সঠিক সিদ্ধান্ত সেইটো হ'ল দুৰ্ভগীয়া পৰিয়ালে ন্যায় পাব লাগে, কম্পেনচেশ্যন পাব লাগে, দলবদ্ধ ধৰ্ষণৰ উচিত বিচাৰ, শাস্তি, ফাঁচি, মৃত্যুদণ্ড হ'ব লাগে, ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা হ'ব লাগে, এইটোৱে আমাৰ। আৰু